প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয়, ইতিমধ্যে কিন্তু বহুতো মানুহে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। আগত যিসকলে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল, এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। এতিয়া কিন্তু আৰু চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। পঞ্চায়ত ঘৰৰ কাৰণে কিন্তু এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে আৰু কিন্তু ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া কিন্তু চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো ৱেবছাইট হয়, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে কেনেকৈ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, পঞ্চায়ত ঘৰৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি পঞ্চায়ত ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰে, তেনেহ'লে কিন্তু আপোনালোকে এইটো ৱেবছাইটত যাব লাগিব, pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি পঞ্চায়ত ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে পঞ্চায়ত ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই পঞ্চায়ত ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰি লৈ ল'ব। মই কিন্তু আপোনালোকে A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিছোঁ যে আপোনাৰ কি ডকুমেণ্ট লাগিব আৰু কেনেকৈ আপোনালোকে পঞ্চায়ত ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই পঞ্চায়ত ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব। আৰু যদি আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰে, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। কেনেকৈ আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কোনটো ৱেবছাইট হয়। আপোনালোকে চাওক, এইটো ৱেবছাইটৰ পৰা আপোনালোকে কিন্তু ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, PMAY 2.0। কেনেকৈ আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব আৰু কোনটো ৱেবছাইট হয়, A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ভিডিঅ' চাই অতি সোনকালে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক। আৰু যদি আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰে, তেনেহ'লে আপোনালোকৰ ডকুমেণ্ট লাগিব। ফাৰ্ষ্ট লাগিব আপোনাৰ ডকুমেণ্ট, ইনকাম চাৰ্টিফিকেট। তাৰপিছত আপোনাৰ লাগিব আপোনাৰ যিটো মাটিৰ কাগজ আছে, যিটো আপোনাৰ জমাবন্দী কপি আছে, সেইটো কিন্তু অনলাইনত আপলোড কৰিব লাগিব। কেনেকৈ আপোনালোকে ডেভেলপমেণ্টৰ ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিব, A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব।